নমস্কাৰ। অসম তথা উত্তৰ পূৰ্বাঞ্চলত শেহতীয়াকৈ নদী পৰ্যটন উদ্যোগটোৰ কাম কিছু পৰিমাণে আৰম্ভ হৈছে। টুংটাও ৰিজৰ্ট ইয়াৰ এটা উৎকৃষ্ট উদাহৰণ। টুংটাও ৰিজৰ্ট অৰুণাচল প্ৰদেশৰ নামচাইত অৱস্থিত আৰু এই ৰিজৰ্টখনলৈ আপুনি যদিহে গল্ডেন পাগোডালৈ কেতিয়াবা গৈছে, সেই গল্ডেন পাগোডাৰ পৰা দূৰত্ব হ'ব প্ৰায় 16 কিলোমিটাৰমান। টুংটাও ৰিজৰ্টত পানীত সোমাই গা ধোৱাৰ লগতে বহি খোৱাৰ ব্যৱস্থাও আছে। আপুনি যদিহে টুংটাও ৰিজৰ্টলৈ যায়, তেন্তে দিনটো এটা নৈসৰ্গিক পৰিৱেশৰ মাজত অতি আনন্দ উপভোগ কৰিব পাৰিব। টুংটাও ৰিজৰ্টে এটা কথা প্ৰমাণ কৰে, যদিহে আপুনি পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ কোনো এটা কাম কৰে, তেন্তে সেই ঠাইডোখৰ যিমানেই দুৰ্গম নহওক কিয় তালৈ কিন্তু পৰ্যটক যাবই। টুংটাও ৰিজৰ্ট কেৱল অৰুণাচলৰ বাবেই নহয়, অসমৰ নদী পৰ্যটন উদ্যোগটোৰ বাবে এক আশাৰ সংকেত। ধন্যবাদ।